সৰুপুৰৰ আজি বাৰ্ষিক অধিৱেশন আজি মূল সভাত আজি প্ৰথম কাৰ্যসূচী আছিলে মাতৃপূজন। তেওঁলোকৰ শিশু নিকেতনৰ যিটো মাতৃপূজন কাৰ্যসূচী, সেই কাৰ্যসূচী আৰম্ভ হৈ আছে। সেই দৃশ্য সম্পূৰ্ণ দৃশ্য মই আপোনালোকক পাইছোঁ। এটা বৰ দুখ লগা দৃশ্য। সন্তানসকলে নিজৰ মাতৃক পূজা কৰে আৰু সঁচাই দিবলৈ প্ৰত্যেকগৰাকী মাতৃয়ে চকুত আজি চকুলৈ দেখা পাইছোঁ। মই সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গংগাস্বৰূপা সন্তানৰ শিৰত থৈ তেওঁলোকৰ যশস্যা আৰু খ্যাতিৰ বাবে যি আশীৰ্বাদ দিব, সেই আশীৰ্বাদেই হ'ব তেওঁলোকৰ জীৱনৰ মূল মন্ত্ৰ। মাক বিচাৰি পোৱা নাই নি? শ্ৰেণী অনুসৰি ছাত্ৰ ছাত্ৰীসকল মাতৃসকলৰ কাষলৈ আহিব। শ্ৰেণী অনুসৰি ছাত্ৰ ছাত্ৰীসকল মাতৃসকলৰ কাষলৈ আহিব। যদি কোনোবা ছাত্ৰ ছাত্ৰী বিশেষ অসুবিধাবশত আমি ভগৱানক বিচাৰি মিছাতে হাবাথুৰি কৰাৰ কোনো প্ৰয়োজন নাই। পিতৃ মাতৃ চৰণৰ তলত থাকি তেখেতসকলৰ হাত বছৰ শুনি তেখেতসকলৰ আশীৰ্বাদ লৈ জীৱনত আমি আগুৱাই যোৱাত সহায় হ'ব। সেয়ে প্ৰত্যেকগৰাকী শিশুৱে নিজৰ মাকৰ শ্ৰীচৰণৰ ওচৰত থাকিবলৈ জনোৱা হ'ল। মই বোলো ভিডিঅ'টোকে কওঁ। সকলোৱে হাতত থাল লৈ নিজৰ মাতৃৰ সন্মুখত ধূপ বন্তি ঘূৰাব আৰু মাতৃৰ পৰা আশীৰ্বাদ বিচাৰিব। মাতৃসকলে নিজৰ অমিতময় হাত সন্তানৰ শিৰত ৰাখি তেওঁলোকক আশীৰ্বাদ কৰিব আৰু জয়ত কৰিব। মাহকত বহি দিওঁ। মই বহি দিয়ে বহি দিয়ে। গংগাস্বৰূপা মাতৃৰ বিভাত যেতিয়া আমাৰ শিৰত আছে, আমি নিশ্চয় জীৱন যুদ্ধত সফল হ'মেই। মাতৃৰ আশীৰ্বাদেই হ'ল। জয় শংকৰদেৱ শিশু নিকেতন, জয় শংকৰদেৱ শিশু নিকেতন, জয় শংকৰদেৱ শিশু নিকেতন। হ'ব মাতৃ আহি স্থান ৰখা আছে।